মানুহৰ আবেগ অনুভূতিৰ সৈতে জড়িত ঐতিহাসিক ৰংঘৰৰ ফটো সুৰাৰ বিজ্ঞাপনত ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ ঐতিহ্য এছিয়াৰ প্ৰথমটো স্পৰ্টছ পেভিলিয়ন ৰংঘৰৰ ফটো সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। অল ছিজনছ নামৰ সুৰা কোম্পানীটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু আহোম সেনা নামৰ সংগঠন দুটা। ঐতিহ্যক লৈ খেলা নকৰিবলৈ প্ৰদান কৰিছে সকিয়নি। সুৰাৰ বিজ্ঞাপনত ঐতিহাসিক ৰংঘৰৰ ফটো ব্যৱহাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আমাৰ ঐতিহ্য আৰু এছিয়াৰ প্ৰথম পেভিলিয়ন খ্যাত ৰংঘৰক ব্যৱহাৰ কৰি কোনোবা বণিক গোষ্ঠীয়ে ব্যৱসায় কৰিব, ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিব, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু ৰংঘৰৰ ফটোখন লগোৱাৰ আগত তেওঁলোকে কোন কৰ্তৃপক্ষৰ পৰা এনেকুৱা ধৰণৰ পাৰ্মিশ্যন লৈছে, এই গোটেই বিষয়বোৰ ৰাজহুৱা হোৱাৰ প্ৰয়োজনীয়তা আছে। আমি সেই প্ৰতিষ্ঠানটোক সকীয়াই দিছোঁ। ৰংঘৰৰ দৰে ঐতিহ্যক ব্যৱহাৰ কৰি তেওঁলোকে এনেকুৱা ধৰণৰ মাৰ্কেটিঙৰ তেওঁলোকে যাতে কেতিয়াও এডভাৰটাইজমেণ্টৰ ব্যৱস্থা নকৰে, আৰু কেৱল সেই প্ৰতিষ্ঠানটোৱে নহয়, আহিব লগা সময়ত কোনেও যাতে যিবিলাক বিষয়ত এনেকুৱা ধৰণৰ ঐতিহ্যৰ আমাৰ ফটো সম্বলিত কৰিলে আমাৰ ঐতিহ্যৰ প্ৰতি অপমান কৰা, অপমানসূচক এটা বিষয়বস্তুৱে স্থিতি লাভ কৰে, এনেকুৱা ধৰণৰ বিষয়ৰ পৰা সকলো আঁতৰি থাকিব লাগিব। ঐতিহ্যক ব্যৱহাৰ কৰি সুৰাৰ বিজ্ঞাপন হ'ব, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কথাক আমি ধিক্কাৰ দিছোঁ। তাৎক্ষণিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোক বন্ধ কৰি আৰু ৰংঘৰৰ ঐতিহ্যৰ প্ৰতি সকলোকে শ্ৰদ্ধাশীল হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।